নমস্কাৰ, মই বৰ্তমান আছোঁ মোৰ গাঁৱত আৰু গাঁৱৰ অৱস্থা আপোনালোকক দেখাই আছোঁ। এয়া হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। বৰ্তমান বিজেপি চৰকাৰ সকলোতে ৰাস্তা পদূলি বনাই আছে, কিন্তু আমাৰ গাঁৱৰ অৱস্থা আপোনালোকক দেখাই আছোঁ। আমাৰ ৰাস্তাটো গাড়ী লৈ আহিব নোৱাৰি, খোজকাঢ়িও কিবাকৈ আহিব পাৰে, কিন্তু চাইকেল লৈ আহিলে মানুহ পৰে। বাইক স্কুটিটো আশা আছোঁ আপোনালোকক দেখাই আছোঁ। ৰাস্তাটো চাওক, এয়া চাওক, এয়া ৰাস্তা চাওক, ভৰি তলত পোত যাব চাওক। এয়া হৈছে ৰাস্তা, এটা পল্লীটো মানুহ চাওক, এই একদম কি বোকা চাওক। এয়া হৈছে আমাৰ গাঁৱৰ ৰাস্তা। এয়া হৈছে আমাৰ দৰং জিলাৰ পাথৰিঘাট আলিখাপাৰা গাঁৱৰ অৱস্থা। এয়া চাওক, এই হৈছে ৰাস্তা। বৰ্তমান বিজেপি চৰকাৰ হোৱাৰ পিছতো এনেকুৱা ৰাস্তা চাওক আপোনালোকে। এখন গাড়ী এখন বাইক লৈ যাব নোৱাৰি, মানুহ খোজকাঢ়ি গ'লে পৰে। এই হৈছে আমাৰ ৰাস্তা। এয়া চাওক, এয়া চাওক গড়ে, ইয়াতে এক আঁঠু বোকা। এয়া চাওক, এয়া হৈছে আমাৰ গাঁও। আজি নহয়, আমাৰ সৰুৰ পৰা এইবিলাকে দেখি আছোঁ, কোনোদিনা ভাল ৰাস্তা এটা নাপালোঁ আমি। এয়া হৈছে আমাৰ দৰঙৰ পাথৰিঘাট আলিখাপাৰাৰ গাঁও। গড়ে আমাৰ আলিখাপাৰাৰ ৰাস্তাটো আজি বুলি নহয়, সৰুৰ পৰা ডাঙৰ হ'লেও কোনোদিনা ৰাস্তা নাপালোঁ। মানুহ খোজকাঢ়ি আহিবও দিগদাৰ নহয় খুৰা? আপোনাৰ বয়স কিমান? 60 বছৰত আপুনি ৰাস্তা পালেনে? আমাৰ ৰাস্তাটো এই জীৱনটোত নহয়, এই নহয়, আৰু এটা খোজকাঢ়ি গ'লে মানুহ পৰব লাগে। পৰা নহয়, কত আঁঠু ভাঙিল। বিজেপি চৰকাৰ আহিও আমাক ৰাস্তাটো আজিলৈ দিয়া নাই। হৈছে আৰু এতিয়া আমাৰ হেৰি চৰকাৰ কথা কয়, কিন্তু কাম নাই। আৰু এইটো হৈছে একদম ঘৰলৈ অহা ৰাস্তা, সেইটো মেইন ৰাস্তা আছিল আৰু সেইটো মেইন মাথাউৰি আছিল। কোনো বছৰ এই ৰাস্তাটো মানে আমি পিটছ নাপালোঁ। আৰু এইবিলাক চাওঁ, এই যে ইটা, এই গোটেইখিনি মানুহ, ইয়াত 10 ঘৰমান মানুহ আছোঁ। এই 10 ঘৰে নিজে আমি পইচা দি এই ইটাৰ ৰাস্তাটো আমি ইটা কিনি আনি নিজে পাৰি পেলাই এই ৰাস্তাটো বনাই লৈছোঁ। এয়া কোনো চৰকাৰৰ স্কিম নহয়, কোনো চৰকাৰৰ নহয় এইবিলাক। এই চাওক, এই নিজে পইচা দি নিজে ৰাস্তা বনাইছোঁ, কিন্তু ভোট আমি গোটেই বিজেপিকে দিছিলোঁ। আৰু এই মানুহ গোটেইখিনিয়ে বিজেপিকে ভোট দিছিল। আৰু আমি ৰাস্তা পদূলি যে নাপাওঁ, অত বছৰৰ পৰা পোৱা নাই, সেইকাৰণে আমি নিজে এই বোকাত ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, পৰেই, কোনো বাইক চাইক নিব নোৱাৰে কাৰণে আমি এইখিনি নিজে পইচা তুলি এইখিনি আমি ইটা এনেকৈ দিছোঁ। চাওক, এই হৈছে আমাৰ অৱস্থা। এয়া হৈছে আমাৰ অৱস্থা। এই গাঁৱৰ পৰিৱেশ। যদি গাঁৱৰ উন্নতি নহয়, তেতিয়া চৰকাৰে যিমান ঢোল তাল বজাওক কোনো কাম নাই। এয়া হৈছে আমি নিজে পইচা দি নিজে ইটা পাৰি লৈছোঁ। আৰু ইফালে ইয়াৰ ৰাস্তা একে, এইফালে পূৰা গাঁৱৰ মেইন, তাতে 70-80 ঘৰ মানুহ আছে। এই ৰাস্তাটোত 70-80 ঘৰ মানুহ অহা যোৱা কৰে, কিন্তু এই হৈছে ৰাস্তা। আশা কৰোঁ চৰকাৰে যাতে আমাৰ এই ৰাস্তাটো অতি শীঘ্ৰে কৰি দিয়ে আৰু ল'ৰা ছোৱালীৰ সুবিধা অৰ্থে এই ৰাস্তাটো কৰে বুলি চৰকাৰক আমি আহ্বান জনাইছোঁ। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আহ্বান জনাইছোঁ। আশা কৰোঁ এই ৰাস্তাটো আমি অতি শীঘ্ৰে পাওঁ। ধন্যবাদ।